হেল্ল' ফ্ৰেণ্ডছ, যদিও মোৰ ইউটিউব ফেমিলিটোৰ মেম্বাৰ তেনেই নগণ্য, তথাপি দুই এটা ভিডিঅ' দি টাইম পাছ কৰি থাকোঁ আৰু বলক আজি বনাওঁ বতৰৰ শাকেৰে মুৰ্গী মাংস। কেৰাহীত তেল অলপ গৰম কৰি একদম কম তেল দিছোঁ। তেল দি পিঁয়াজ, নহৰু, আদা আৰু সৰু বিলাহী এটা দি পেষ্ট বনাই অলপ কেৰাহীত অকণমান ভাজি তাতে নিমখ, ঘৰতে বনাই লোৱা মছলা আৰু অকণমান হালধি দি ভাজি ল'লোঁ। তাৰপিছত মিক্সিটোত বাতিটোতেই পানী অলপ খালি মছলাখিনি দি দিলোঁ। ঠাণ্ডা বতৰটো এইটোৱে ভাল লাগে ন, কত যে নানা ৰঙৰ শাক পাচলিৰে বজাৰ বাৰী ভৰি পৰে, কিন্তু যিহে মেডিচিন দিয়া থাকে খাবলৈও ভয়। তথাপি নাখালেওতো নোৱাৰি, খাবই লাগিব। সেয়া অলপ তেলখিনি বিৰিঙি অহাত তাতে মাংসখিনি দি দিলোঁ। শাক পাচলি ৰোৱাৰ চখ এটা আছে, কিন্তু কোৱাৰ্টাৰত থাকোঁ বাবে ৰোৱাৰ সুবিধাও নাই। গতিকে টাবতে এনেই দুই এটা শাক পাচলি কৰি থাকোঁ। ধনিয়া, পালেং এনেই পটককৈ হাততে পোৱাকৈ কৰি থাকোঁ। মোৰ 3 বছৰীয়া ল'ৰা এটা আছে, তাকো মাজে মাজে দুই এটা ঘৰুৱা শাক পাচলিও খুৱাব পাৰিম বুলি কৰি থকা হয় আৰু। সেয়া মাংসখিনি আকৌ ঢাকোন মাৰি থলোঁ। ঢাকোন মাৰি দিয়া প্ৰায় আধা হোৱা পিছত প্ৰায় সিজিছে আৰু সিজাৰ পিছত পানী অলপ দিলোঁ। পানী অলপ দি তাতে আপুনি আলু যদি দিয়ে আলু দিব পাৰে। মই আলু দিম আৰু পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ। এই পিঁয়াজ যে এই আধা গলা হৈ যায় যে পিঁয়াজটো, মোৰ তেনেকুৱা হ'লে খাই ভাল লাগে। গতিকে অলপ পিঁয়াজ মই সৰু সৰুকৈ কাটি দেৰিকৈ দিওঁ। আৰু এয়া ল'ৰাটোৰ বাবে আলু 2ডোখৰমান দি দিছোঁ। আকৌ মাংসখিনি ভালকৈ লৰাই ঢাকোন মাৰি দিছোঁ। এয়া মাংসখিনি প্ৰায় হৈছেই। এতিয়া একেবাৰে উতলি থকা পানী অলপ দিব। বৰ বেছিও নিদিব, যিমান আপুনি খায়, যিমান জোল ৰাখিব বিচাৰে তেনেকুৱা আন্দাজমতে দিব। বিট এটা লৈছোঁ সৰু, আৰু এয়া মই টাবতে কৰা পালেং শাক কেইখিলামান লৈছোঁ। বৰ বেছি নহয়, যে আপুনি অলপ সৰহকৈ দিলে দিবও পাৰে, কিন্তু মোৰ যিহেতু পালেং বৰ্তমান আনি থোৱাও নাই, নিজৰ ৰুই থোৱা তাৰ পৰাই কেইখিলামান ছিঙি লৈছোঁ। ল'ৰাটোক শাক পাচলি খুৱাবলৈ ইমান যে কষ্ট, গতিকে এই বুদ্ধি কৰি কিবা কিবি প্ৰকাৰে খুৱাওঁ আৰু যে এই মাংসখিনিত ঠেংকেইটা দেখিছে, সেইকেইটা আকৌ খাইছোঁ বুলি নাহাঁহিব দেই। আমি যিহেতু মণিপুৰত থাকোঁ, ইয়াত ঠেংটো প্ৰায় খায়ে মানুহবোৰে, গতিকে দোকানতো দিয়ে ঠেংকেইটা আনোতে। আৰু এয়া বিটখিনি ৰুকি ল'লোঁ আৰু পালেংখিনি পেষ্ট বনাই ল'লোঁ। আৰু এয়া মাংসখিনি 90% সিজিলে, এতিয়া বিটখিনি আৰু পালেঙৰ পেষ্টটো দি দিলোঁ। এতিয়া আৰু 5 মিনিটমান ভালকৈ উতলোৱাৰ পিছত হৈ গ'ল আৰু মাংস খাব পৰা হৈ গ'ল। আৰু এয়া চাওক কালাৰটো কিমান ধুনীয়া হৈছে, যেন বহুত মা মছলা দি বনাইছোঁ। খাবলৈও সোৱাদ হয়, দেখিবলৈও ধুনীয়া হয়। আৰু ল'ৰাটোৰ বাবে অলপ কাঢ়ি আমালৈ জলকীয়া কেইটামান ফালি দিলোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। আপোনালোকেও এদিন বনাই খাবচোন এনেকৈ।